নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ। ৰাতিপুৱা উঠিছো, বতৰটো আজি অলপ ডাৱৰীয়া। ভাবিলো আজি এপাক ঘৰৰ পৰা আহোগে বুলি। মানে মই সৰুৰে পৰা মামাৰ ঘৰত থাকো। তাতে আকৌ ককা আহিছে ৱেষ্ট বেংগলৰ পৰা। উঠি ব্ৰাছটো কৰি ফ্ৰেছ হৈ ললো। দেখিলো যে মামীয়ে পুৰি বনাইছে। তাৰে পাছত পুৰি কেইখনমান খাই ঘৰলৈ যাবলৈ মই সাজু। ককাক লগতে লৈ ওলালো ঘৰলৈ বুলি। মানে ককাই মাহঁতক নেদেখা বহুতো দিন হ'ল। সেইকাৰণে আজি ঘৰলৈ যোৱা প্লেনিংটো কৰিলো। বাইকখন লৈ ওলালো ঘৰলৈ বুলি। এনেদৰে যাওঁতে যাওঁতে ঘৰ পাবলৈ হ'ল। বাইকখন লৈ গ'লে মামাৰ ঘৰৰ পৰা মাৰ ঘৰলৈ 30ৰ পৰা 40 মিনিট সময় লাগে। আৰু এইখন যে দেখিছে, এইখনেই হৈছে দীৰ্ঘা নদী। আৰু এই দলংখনকে দীৰ্ঘা দলং বুলি কোৱা হয়। আৰু আমাৰ গাঁওখনৰ নাম হৈছে ভগাবিল। আৰু এয়া এনেদৰে আহোঁতে আহোঁতে ঘৰ পালোহিয়ে। এইখনেই হৈছে আমাৰ ঘৰখন। আৰু মই যিমান পাৰোঁ পিছফালে আমাৰ ঘৰটো বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইজনী হৈছে মোৰ মৰমৰ মা লিলি। এইজনী হ'ল লিলি। এনেদৰে অলপ লিলিৰ লগত খেলি লগত লগ কৰিলোঁ। ককায়ো মাৰ লগত লগ কৰি কথা বতৰা পাতিলে আৰু আমি বেছি সময় নৰলো, আকৌ ঘৰলৈ বুলি ওলাই দিলোঁ। এইখনে হ'ল আমাৰ গাঁওখন। এনেদৰে আহি আকৌ ঘৰ পালোঁ। ঘৰলৈ আহি চালোঁ যে ভাইটিটোৱে মোবাইল চাই আছে। আজিৰ মিনি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। বাই।